নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ থাম্বনেইলটো চাই গম পাইছে কি কাম নকৰিলে আপোনালোকৰ মানে কি অসুবিধা হ'ব আপোনালোকে সোনকালে জানি লওক। আপোনালোকে যদি ৰেচন কাৰ্ডৰ KYC পৰীক্ষণ কৰা নাই সোনকালে গৈ পেলাই আপোনালোকে KYC পৰীক্ষণ কৰক। আৰু যদি আপোনালোকে ঘৰত নাই বেলেগ ঠাইত আছে আপোনালোকে যিকোনো ভাৰতবৰ্ষৰ যিকোনো ঠাইতে গৈ পেলাই আপোনালোকে এই আঙুলি ছাপটো দিব পাৰিব। খালি আপোনালোকৰ ৰেচন কাৰ্ড নাম্বাৰটো লাগিব। আৰু যদি আপোনালোকে এই কামখিনি নকৰে তেতিয়াহ'লে আপোনালোকে বিনামূলীয়া চাউল লাভ কৰিব নোৱাৰে, মানে বিনামূলীয়া চাউল লাভ নকৰে। আৰু যদি আপোনালোকৰ কি হ'ব, যাৰ আপোনালোকৰ 4 লাখতকৈ বেছি মানে অধিক মানে ইনকাম, তেওঁলোকৰ কি হ'ব এইবাৰ যে আপোনালোকৰ ৰেচন কাৰ্ড বাতিল হ'ব। বাতিল হোৱাৰ আগতে আপোনাৰ নিজে গৈ পেলাই জমা দি দিয়ক যে আমাৰ 4 লাখতকৈ অধিক। বুজি পাইছে? চৰকাৰী চাকৰি কৰা লোকসকলৰ এই কামখিনি হ'ব যে 4 লাখ টকাতকৈ ওপৰৰ অধিক যদি ইনকাম হয় তেতিয়াহ'লে তেওঁলোকৰ কি হ'ব, ৰেচন কাৰ্ড বাতিল হ'ব। আৰু 4 লাখ টকা মানে বাৰ্ষিক আয়টো 4 লাখতকৈ অধিক হ'লে। আৰু এইবাৰ কিন্তু আপোনালোকৰ কি হৈছে, প্ৰথমটো কেবিনেটত এইটো আলোচনা হৈছে যে PM কিষাণৰ ঘৰ, কিন্তু এইবাৰ প্ৰথমটো কেবিনেটে মানে আলোচনা কৰা হৈছে যে আপোনালোকে PM কিষাণৰ ঘৰৰ লগতে আপোনালোকে বিনামূলীয়া আপোনালোকে শৌচালয়ো লাভ কৰিব। বুজি পাইছে? আৰু এইবাৰ কিন্তু কি হৈছে 4,21 লাখ ঘৰ কমপ্লিট হৈছে। তো আপোনালোকেও লাভ কৰিব পাৰিব আপোনালোকৰ ঘৰ, মানে বিনামূলীয়া ঘৰ লাভ কৰিব পাৰিব। খালি আপোনালোকে ডকুমেণ্টছখিনি ৰেডি ৰাখিব আৰু আপোনালোকৰ ৱাৰ্ড কমিশ্যনাৰ ৱাৰ্ড মেম্বাৰৰ লগত কথা কৈ কেতিয়াৰ পৰা এপ্লাই কৰিব লাগে তেওঁলোকৰ লগত আলোচনা কৰি পেলাব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।